So dear friends, ৪৫০০ LPUP পোষ্টৰ বিপৰীতে আবেদন কৰা বহু প্ৰাৰ্থী ইতিমধ্যে হতাশ হৈছে, কাৰণ তেওঁলোকৰ যিটো মাৰ্ক সেই মাৰ্কে কিন্তু কাট অফ কভাৰ কৰাৰ পিছতো তেখেতসকলৰ নামটো ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্টত অহা নাই। আৰু এইটো আমাৰ ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্ট, এইটো কিন্তু ফাইনেল মেৰিট লিষ্ট নহয়। ইয়াত নাম নাই ইয়াৰ অৰ্থটো এইটো নহয় যে চাকৰি নাপাব। যদি আপোনালোকৰ মাৰ্ক ভাল আছে, কাট অফখিনি কভাৰ কৰিছে আৰু আপোনালোকৰ ডকুমেণ্টছখিনিও যদি ঠিক ঠাক আছে, তেতিয়াহ'লে আপোনালোকে চিন্তা কৰিবলগীয়া একো কথা নাই। যোৱাকালি এই ন'টিছখন মই আপলোড কৰিছিলোঁ আৰু ইয়াতেই কিন্তু সেই কথাখিনি আছে। যিসকলৰ অবজেকশ্যন কৰিবলগীয়া আছে তেওঁলোকে গ্ৰিভেন্স দিব পাৰিব। গ্ৰিভেন্স শব্দটোৰ অৰ্থ হৈছে যে দুখ কষ্ট বেদনা যিসকলৰ আছে তেখেতসকলে অফিচত যাব পাৰিব আৰু তাত গৈ নিজৰ আপত্তিখিনি তেখেতসকলে তাত উপস্থাপন কৰিব পাৰিব আৰু ডকুমেণ্টছখিনি লৈ যাব লাগিব। যদি সব কিছু ঠিক ঠাক থাকে আৰু লিষ্টত নাম অহা নাই, তেতিয়াহ'লে নিশ্চিতভাৱে লিষ্টত নাম আহি যাব, ফাইনেল মেৰিট লিষ্টত নাম আহি যাব। তাৰ বাবে আপোনালোকে এটা কাম কৰিব লাগিব যে ইয়াত আচলতে যিখিনি কথা কৈছে যোৱাকালি মই আলোচনা কৰিছিলোঁ আৰু ইয়াতেই কিন্তু কথাখিনি আছে। ইয়াত পইণ্ট নম্বৰ 10ত আপোনালোকে দেখিবলৈ পাইছে যে পইণ্ট নম্বৰ 10ত কোৱা হৈছে, দ'জ কেণ্ডিডেটছ মাৰ্কড এণ্ড কেপ্ট উইথহেল্ড এণ্ড আফটাৰ ভেৰিফাইং দি কাট অফ মাৰ্কছ ফৰ এনি গ্ৰিভেন্সেছ can attend for further clarification on the date, time and venue mentioned below against the districts। অৰ্থাৎ ইয়াত ডিষ্ট্ৰিক্ট হিচাপে আপোনালোকে যাব লাগিব আৰু ডিষ্ট্ৰিক্টটো হৈছে আমাৰ ইয়াত লিষ্টখন দিয়া আছে যে আজি অৰ্থাৎ 20 ফেব্ৰুৱাৰী 2026 এইটো আজিৰ ডেট আছিলে। আজিৰ ডেটত কোন কোন ডিষ্ট্ৰিক্টৰ বাবে গ্ৰিভেন্সৰ ব্যৱস্থা কৰা হৈছিলে। ইয়াত আছে বৰপেটা, দৰং, হোজাই, কামৰূপ মেট্ৰ', মৰিগাঁও, নগাঁও, নলবাৰী এণ্ড শোণিতপুৰ। এইকেইখন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে নিশ্চিতভাৱে হয়তো আজি গৈছিলে আৰু অহাকালিৰ বাবে ডিষ্ট্ৰিক্টখিনি হৈছে আমাৰ 21 ফেব্ৰুৱাৰী 2026 অৰ্থাৎ শনিবাৰৰ এইটো ডেট হৈছে। এইটো আমাৰ কি ডিষ্ট্ৰিক্ট আছে, বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, ধেমাজি, গোৱালপাৰা, গোলাঘাট, যোৰহাট, লখিমপুৰ এণ্ড শিৱসাগৰ। চ' এইকেইখন ডিষ্ট্ৰিক্টৰ প্ৰাৰ্থীয়ে যদি কিবা বিসংগতি পাইছে, তেখেতসকলৰ যদি আপত্তি কৰিবলগীয়া কিবা আছে, তেতিয়াহ'লে আপোনালোকে তেখেতসকল কিন্তু শনিবাৰে DEE অফিচত যাব লাগিব। ইয়াত ভেন্যুটোও দিয়া আছে, আপোনালোকে চাব। তাৰপিছত আছে 22 ফেব্ৰুৱাৰী 2026 অৰ্থাৎ এইটো সোমবাৰে পৰিব। সোমবাৰে কোন কোন ডিষ্ট্ৰিক্ট আছে, আমাৰ কাছাৰ ডিষ্ট্ৰিক্ট, ধুবুৰী ডিষ্ট্ৰিক্ট, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, হাইলাকান্দি ডিষ্ট্ৰিক্ট, মাজুলী ডিষ্ট্ৰিক্ট, চাউথ চালমাৰা ডিষ্ট্ৰিক্ট, শ্ৰীভূমি যিটো কৰিমগঞ্জ আছিলে আগতে, আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্ট। এইকেইখন ডিষ্ট্ৰিক্টৰ হ'ব আমাৰ 22/2/2026ত তেখেতসকলৰ গ্ৰিভেন্সখিনি লোৱা হ'ব। আৰু ইয়াত ভেন্যুটো টাইমটো দিয়া আছে 11 AM to 4 PM আৰু ভেন্যুটো দিয়া আছে ৰহিকা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ, অৰ্থাৎ য'ত আমাৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিল সেই অফিচতেই কিন্তু আপোনালোকে যাব লাগিব। আৰু তাত যাওঁতে আপোনালোকে অৰিজিনেল ডকুমেণ্টছখিনি আৰু লগতে একপিকৈ জেৰক্স কপি লৈ যাব, তাত জমা দিব আৰু তাত আপোনালোকৰ অৰিজিনেল ডকুমেণ্টছখিনি তাত কিন্তু ভেৰিফাই কৰিব। চ' আপোনালোকে চিন্তিত হ'ব নালাগে, চিন্তাৰ একো কাৰণ নাই। যদি তেনেকুৱা হৈছে যিকোনো পোষ্টৰ বাবে, যিকোনো পোষ্টত আপোনালোকে তেনেকুৱা গ্ৰিভেন্স আপোনালোকে তাত জনাব পাৰিব। So thank you very much for watching the video.